কালি পৰীক্ষা হৈছে এই পৰীক্ষাটোৱে মই ভাবো যে সংবাদ মাধ্যমে নিউজ কৰিবলগীয়াটো আছিলে যে হয় 3000 কেইটা পোষ্ট আছে 3127টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি কেণ্ডিডেট আছে 3127টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি কেণ্ডিডেটে পৰীক্ষা দিছে এটোহে নিউজ এতিয়া আপোনালোকৰ সংবাদ মাধ্যমে চৰকাৰক দিয়া নিয়ম মতে নিউজ কৰি থাকে কাৰণে আপোনালোকৰ নিউজেই নাই আজি নিউজটো কি হ'ব লাগিছে আজিৰ নিউজটো গোটেই ভাৰতবৰ্ষত জুৰি জিনি যোৱা নিউজটো হ'ব লাগিছিলে মাত্ৰ 3127টা পোষ্টৰ কাৰণে অসমত প্ৰায় 12 লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱা 3000টা পোষ্ট 12 লাখ মানুহে কি কৰে ইণ্টাৰভিউ দিছে নিবনুৱা সমস্যাৰ ৰূপটো তাতকৈ আৰু ডাঙৰ কিবা লাগে নে এইটোতো মই ভাবো যে আপোনালোকে নেশ্যনেল নিউজ কৰাব লাগিছিলে নাই চৰকাৰ বিৰুদ্ধে কথাই নকয় বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিহে আপোনালোকে নিউজ কৰিব আজি এইটো আচল নিউজ হয়নে নহয় কওক আপোনালোকে চবেই কওক 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষা দিছে ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'ৰবাত আছে নেকি এইখনে অসম আৰু আটাইতকৈ ডাঙৰ কথা ইউপিএসসি পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে ইউপিএসসি যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো ইউপিএসসি নহয় জানো ইউপিএসসি পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়ে তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে